সুন্দৰ নীলাবৃতি থকা মই গৈ আছোঁ আপোনালোকক। আশা ৰাখিছোঁ আপোনালোকে মহাল চাই খুব ভাল পাব। মহাল মই বহুত সৰুতে দিছিলোঁ ভিডিঅ', আপোনালোকে চাব পাৰে। গৰমৰ দিন এটাত দিছিলোঁ, তেতিয়া মহাল বহুত পোৱালি হৈ আছিলে। এতিয়া দাঁতে উঠিছে, আপোনালোকে চাই মহাল খুব ভাল পাব। খুব সুন্দৰ হৈছে মহাল, বেছি দিন হোৱা নাই দাঁতে উঠা। আৰু যোৱাবাৰো ভাল খেল খেলিছে আৰু এইবাৰো ভাল খেল আহি থকা অনাগত দিনত ভাল খেল খেলিব বুলি মই আশা ৰাখিছোঁ। এই ভিডিঅ'টো আপোনালোকে চাই বহুত মজা পাব। মহাল একদম সন্ধিয়া সময়ত ভিডিঅ' কৰিছোঁ, সেইকাৰণে ইণ্ট্ৰ'টো মই আজি ঘৰত বনাই আছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাওক, অলপো নেকাটাকৈ চাওক, একদম ভিডিঅ'টো মজা পাব। বহুত কম সময়ৰ ভিতৰত বনাইছোঁ। মহাল চাওক, একদম নষ্টালজি ভিডিঅ' হয় আৰু খুব মজা ভিডিঅ' হ'ব গৈ আছে। আৰু সুন্দৰ ভিডিঅ' আহি আছে নেক্সট, আৰু ভাল ভাল মহৰ আপোনালোকে কমেণ্ট কৰিব কাৰ মহৰ ভিডিঅ' চাব বিচাৰে। তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ সম্বাসী সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ, আৰু আপোনালোকে চাই আছে মিষ্টাৰ ব্লেক। তো এয়া সকলোৰে সন্মুখত হাবি বৰঙাবাৰীৰ মৌহাল চাওক, খুব সুন্দৰ এহাল মৌ হয়। দুয়োটা মুখ একদম সন্মুখা সন্মুখীকৈ ৰখাই থৈছে। ধনটো নাথ, আপোনালোকে নামটো শুনা পাইছে আগতেও, তো এইবাৰ ভালকৈ শুনা পাব, যিহেতু এইবাৰ ভাল খেল দেখা পাব আপোনালোকে। তো গতিকে চাওক মোচনটো কেনেকুৱা শুনি আছে আপোনালোকে। গৈছে দুয়োটা মৌ একদম পূৰা সজা মৌ হয়, আৰু দুয়োটা মোক সন্মুখা সন্মুখী কৰি দিছে। আৰু আপোনালোকে চাই পেলাই জনক সেই মৌহাল আপোনালোকে যুঁজ চাইছেনে আগতে, আৰু এইবাৰ কাৰ লগত চাব বিচাৰে জনাব। এইটো মহ হৈছে ধনটোনাথৰ ডাঙৰ মহটো বয়সত, আৰু সিটো হৈছে বয়সত সৰু মহটো। সিটোতো আৰু আপোনালোকে গম পায় চবতকৈ বেছি সুলভ মূল্যত উপলব্ধ টমটম আমাৰ ইয়াত এভেইলেবল। এইটো হৈছে বয়সত সৰুটো, চাওক মোচনটো। আৰু যিহেতু পোহৰ প্ৰায় 4:30 বাজিলে, অকণমান পোহৰৰ নাটনি হ'ব পাৰে, গতিকে ভিডিঅ' কোৱালিটিটো অকণমান বেলেগ হ'ব পাৰে, বেয়া নাপাব আপোনালোকে। দুয়োটাকে মোচনটো অকণমান মহৰ মাত শুনাই দেখাবৰ কাৰণে চেষ্টা কৰা হৈছে। তো কেনে লাগে চাই জনাবলৈ নাপাহৰিব। এয়া হৈছে হাবি বৰঙাবাৰী ধনটোনাথৰ মৌহাল, চাওক। তো দুয়োটা মোক খুব সুন্দৰ কৰি স্বাস্থ্য পাতি বনাই ৰাখিছে। ইয়াৰ স্বাস্থ্যটো তাতকৈ অকণমান বেছি ভাল। তো এইটো হৈছে বয়সত সৰুটো, আৰু এইটো হৈছে বয়সত ডাঙৰটো। কিন্তু স্বাস্থ্যটো বৰ্তমান ইয়াৰ অকণমান ভাল দেখিছোঁ মই সেইটোতকৈ, আৰু আপোনালোকে অনুমান কৰিব পাৰিছে দেখা পোৱাৰ লগে লগে স্বাস্থ্যটো কেনেকুৱা হৈ আছে। আৰু জানিবৰ কাৰণে আমি চেষ্টা কৰিম যোৱাবাৰ কোনটো কিমান সময়ত খেলিছিলে। এতিয়া যোৱাবাৰ তোমালোকে কোনটো কিমান সময় খেলালা? দুইটা। কেইখন যুঁজালা? আৰু তাৰ দুখন। 7খন গোটেইকেইখন জিকিছে নে? আৰু সিটো এখন হাৰিলে এখন জিকিলে। আপোনালোকে গম পাইছে ধনটোনাথৰ মৌহাল যোৱাবাৰ এই মহটোৱে 7খনকৈ খেলিছে, তাৰে 5খন খেল জয়লাভ কৰিছে, আৰু সিটো মহে 2খনত এখন জয় আৰু এখন হাৰিছে। গতিকে অনাগত দিনত আৰু ভাল খেল দেখিব। আপোনালোকে আশীৰ্বাদ কৰক যাতে এই আহি থকা দিনত আৰু ভাল খেল দেখাবৰ কাৰণে যাতে সক্ষম হওক। মোচনটো চাওক আপোনালোকে কেনে বনি আছে, আৰু স্বাস্থ্য পাতি কেনে হৈ আছে আপোনালোকে কমেণ্ট বক্সত জনাব বুলি আশা ৰাখিছোঁ। দেখাই দিছোঁ মিলা প্ৰীতিটো, দুই মহৰ মাজত কিমান মিলা প্ৰীতি চাওক। খুব সুন্দৰ, আৰু ৰাইজৰ ভিৰ হৈ গৈছে যিহেতু মৌহাল উলিয়াই লৈ অহাৰ লগে লগে। আপোনালোকে দেখা পাইছে কিমান মানুহৰ ভিৰ হৈছে মৌহাল গাঁৱত। যিহেতু বৰ্তমান তোমালোকৰ গাঁৱত এতিয়া এহালে মহনে আৰু আছে? এহালে। তো হাবি বৰঙাবাৰী গাঁৱত বৰ্তমান এহালে সৰু পোৱালি আছে ন, তো ডাঙৰ গৰুলীয়া হিচাপত মানে এইহাল মহে আছে। তো ৰাইজে বৰ্তমান এইহাল মহলৈকে বহুত আশা পালি আছে, যাতে আহি থকা অনাগত দিনত ভাল খেল দেখা পাম বুলি ৰাইজে বহুত আশা কৰিছে। আৰু আশীৰ্বাদ কৰক আপোনালোকেও যাতে আপোনালোকে বিচৰা ধৰণে ভাল খেল এখন দেখাবৰ কাৰণে সক্ষম হওক। এয়া হৈছে হাবি বৰঙাবাৰী ধনটোনাথৰ মৌহাল। আপোনালোকৰ কেনে লাগিছে মৌহাল চাই জনাব নাপাহৰিব, আৰু আহি থকা অনাগত দিনত কাৰ লগত এই মহটোৰ খেল চাব বিচাৰে কমেণ্ট কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু এতিয়া বৰ্তমান সময় বহুত সন্ধিয়া হৈ গৈছে, আপোনালোকক মই দেখাব চেষ্টা কৰিম কেইটা বাজিছে।
এতিয়া আপোনালোকে চাব পাৰে 4:41 হৈ গ'ল। তো 5টা বাজু আছে, সন্ধিয়া হ'ব ধৰিছে, গতিকে পোহৰটো অকণমান কম হ'ব পাৰে, গতিকে বেয়া নাপাব। তো ভিডিঅ'টো ইমানেই আছিলে, চাই কেনেকুৱা লাগিল জনাবৰ কাৰণে নাপাহৰিব। আশা ৰাখিছোঁ ভিডিঅ'টো চাই ভাল পাইছে বুলি, যদি ভাল পাইছে লাইক এটা কৰিব বুলি মই আশা ৰাখিলোঁ। পুনৰ এটি ভাল ভিডিঅ'ৰ লগত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ ল'লোঁ বিদায়, ধন্যবাদ। শাবাছ, পুৰা জোচ পুৰা ভাল লাগিলে জুচটো দেখি। ঠিক আছে, হ'ব লৈ যোৱা। তো আপোনালোকক আৰু এটা বস্তু মই আপোনালোকক দেখাম, এটা নষ্টালজিয়া বস্তু। আমাৰ এয়া গৰু গাড়ী বুলি কওঁ, এইফালে ধৰি লওক যাৰ ম'হ আছে তেওঁলোকৰ কাৰণে এইখন হৈছে ম'হৰ গাড়ী। তো যাৰ গৰু গাড়ী আৰু যাৰ ম'হৰ গাড়ী বুলি কয়। তো মই গৰু গাড়ী বুলিয়ে কোৱা হয়। তাৰপৰা দেখা পাইছে এখন নষ্টালজিয়া বস্তু, কেনে লাগিছে জনাবৰ কাৰণে নাপাহৰিব। আজিকালি খুব কম মানুহৰ ঘৰত দেখা পোৱা যায়।